এইখন অসম হয়, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ নহয়। ইয়াত অসমীয়াৰ শত্ৰুলৈ বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে। মৌলিক অধিকাৰ সৰ্ব কৰিব বিচাৰিছে, গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে। এইখন দেশত বা এইখন ৰাজ্যত এখন সংবিধান মানি মানুহে কাম কৰে, কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যদি কোনোবাই বিজেপিক সমৰ্থন কৰিছিলে, এতিয়া পৰাজয় বৰণ কৰাৰ পিছতে কংগ্ৰেছী মানুহক আক্ৰমণ কৰিব লৈছে। যদি তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰিব পৰা নাই, তেখেতক ব্যৱসায়িক দোকান বৰ্তমান সময়ত জ্বলাই শেষ কৰি বৰ্তমান সময়ত মহিলাগৰাকীক দিশহাৰা কৰিছে। এয়া মৌলিক অধিকাৰ হয়। এইখন অসমত পশ্চিমবংগ, উত্তৰ প্ৰদেশ এই তাৰ কালচাৰ আনি নভৰাব। আমি ভালখিনি তাত যদি ৰাজপথৰ ভাল হৈছে, শিক্ষা খণ্ডৰ ভাল হৈছে, স্বাস্থ্য ব্যৱস্থা উন্নত হৈছে, সেই ভালৰ ভালখিনি আনি টেকনলজি আনি আমাৰ ইয়াত ভৰাব লাগে। কিন্তু আমি কি ভৰাইছোঁ? তাত বুলডোজাৰ চলাইছে, আমাৰ বুলডোজাৰ সংস্কৃতি ওলাইছে। তাত বিহাৰত আজি মানুহ মাৰি মাথা ফালাফালি কৰিছে আৰু সেইটো চাইছে আমাৰ অসমত এপ্লাই কৰিছে। উত্তৰ প্ৰদেশত দেখিবলৈ পাইছে ইফালে হিন্দু, ইফালে মুছলিম, ইফালে হিন্দু, ইফালে মুছলিম। অলপ দিনৰ পৰা আমাৰ ৰাজ্যত সেইটো হ'বলৈ ধৰিছে। আমি সেইবোৰ কালচাৰ আনি আমাৰ অসমত ভৰাই দিছোঁ। নিৰ্বাচন হৈ যোৱা মাত্ৰ আজি এসপ্তাহ পাৰ হৈ গৈছে ফলাফল দিয়াৰ, কিন্তু এই বৰ্তমান ব্যক্তিগত আশাইজৰ বাবে এই এগৰাকী ৰূপালী নামৰ এগৰাকী মহিলাৰ একমাত্ৰ জীৱিকাৰ যি পথ আছিলে সেই দোকানখন জ্বলাই টচ নচ কৰি দিছে। ইয়াত কি আমাৰ অধিকাৰ? ইয়াত গণতন্ত্ৰ প্ৰত্যেকজন ব্যক্তিৰ, কেৱল কোনোবাই বিজেপিক সমৰ্থন কৰিব পাৰে, কোনোবাই কংগ্ৰেছক সমৰ্থন কৰিব পাৰে, কোনোবাই ৰাইজৰ দলক সমৰ্থন কৰিব পাৰে। যোনে যাকে নকৰক লাগিলে, যিবোৰ অধিকাৰ সেই অধিকাৰ কিয় সৰ্ব কৰিব বিচাৰিছে? সোণৰ অসমখন, শান্তিপ্ৰিয় অসমখন, শান্তিময় অসমখন কিয় অশান্ত কৰিব বিচাৰিছে একাংশই? এই মহিলাগৰাকীৰ কাষত সকলো থিয় দিয়াটো অত্যন্ত প্ৰয়োজন, কাৰণ অসমীয়াৰ শত্ৰুলৈ ৰূপান্তৰিত হৈছে। নহ'বই বা কিয়? বৰ্তমান সময়ত অসমত যেতিয়া অসমীয়া বাই ভনীৰ হৈ কিবা এটা ক'বলৈ যাওঁ তেতিয়া আমি মিয়া হৈ যাওঁ, আৰু বিহাৰীৰ হৈ কিবা এটা যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি সমৃদ্ধ গুণেৰে সম্পন্ন এজন ব্যক্তিলৈ ৰূপান্তৰিত হওঁ। বৰ্তমান আমাৰ অসমৰ স্বভাৱ চৰিত্ৰ এইটোলৈ ৰূপান্তৰিত হৈছে। ৰাজনৈতিক এজেণ্ডা ফ'ল' কৰি শান্তিময় অসমখন অশান্ত জৰ্জৰ নকৰিব। এইখন গণতান্ত্ৰিক এখন দেশ হয়। ইয়াত যোনেই যাকেই সহযোগ নকৰক কিয়, যোনেই যাকেই প্ৰচাৰ প্ৰসাৰ নকৰক কিয়, ইয়াত কাৰো ক'বলগীয়া নাই। আজি আপোনাক সুধিছোঁ বা আপোনালোকক সুধিব বিচাৰিছোঁ, গণতান্ত্ৰিক দেশত যেতিয়া স্বাধীন বুলি কোৱা হয়, লিবাৰ্টিৰ কথা কোৱা হয়, তেতিয়াহ'লে এই দেশখনত কি কথা ক'ব পৰা ক্ষমতা নাই নেকি? কোনো ইণ্ডিভিজুৱেল বা মই বা আপুনি কাক কেনেকৈ কোনে সমৰ্থন কৰে বা বিৰোধ কৰে সেয়া নিজৰ একান্ত ব্যক্তিগত কথা। সেই বুলিয়েই ইমান অশান্ত জৰ্জৰ কৰিবৰ বাবে দিন হাজিৰা কৰি এখন দোকান দি পোহপাল দিয়া এগৰাকী মহিলাৰ দোকানখন জ্বলাই দিয়াৰ অৰ্থটো কি বুজালে? বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ৰূপালী নামৰ এগৰাকী মহিলা, যিগৰাকী মহিলাই কংগ্ৰেছ দলটোক সমৰ্থন কৰিছিলে বুলি জানিবলৈ পাইছোঁ। আৰু ইয়াৰ লগতে সামাজিক মাধ্যমত খুব সক্ৰিয়তাৰে থাকে ৰূপালী নামৰ এই মহিলাগৰাকী। কিন্তু বৰ্তমান সময়ত সেই মহিলাগৰাকীৰ দোকানখন জ্বলাই দিয়া হৈছে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই জ্বলাই দিছে সেই দোকানখন, আৰু বৰ্তমান সময়ত মহিলাগৰাকী কান্দোনত ভাঙি পৰিছে। এইখন দেশত গণতন্ত্ৰ আছে বুলি আমি ক'ব পাৰোঁনে? যে আমি স্বাধীন বুলি ক'ব পাৰোঁনে? আমি যি নিজৰ ব্যক্তিগত জীৱনত আমাৰ যি অধিকাৰ, সেই অধিকাৰ আমাৰ আছেনে? কোনোবাই কংগ্ৰেছক ভোট দিলে, কোনোবাই বিজেপিক ভোট দিলে, সি একান্ত ব্যক্তিগত কথা, আৰু সেয়া কাকো জনাবলগীয়া বা ক'বলগীয়া কোনো কথাই নাই। সেয়া মৌলিক অধিকাৰ। সেইটোৱে হৈছে ভোটাধিকাৰ, সেইটোৱে হৈছে বহুমূলীয়া ভোট। কোনোবা দলক ছাপোৰ্ট কৰিলে বুলি, কোনোবা দলৰ প্ৰচাৰ প্ৰসাৰ কৰিলে বুলি এনেকুৱা নিকৃষ্ট কাম কৰিব লাগিব বুলি কিবা কথা আছে নেকি? পোনপ্ৰথমে আমি আহ্বান জনাব বিচাৰিছোঁ আৰক্ষী প্ৰশাসনক, এই দুৰ্বৃত্তকেইটাক বিচাৰি কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক। অসমখন পশ্চিমবংগ কৰিব নিবিচাৰিব। এইখন অসম হয়। এইখন মণিপুৰ কৰিব নিবিচাৰিব। এইখন বিহাৰ কৰিব নিবিচাৰিব। এইখন তামিলনাডু দৰে বাহিৰত যিবোৰ হয়, উত্তৰ প্ৰদেশ, পশ্চিমবংগত যি হয়, নিৰ্বাচনৰ পাছত ক'ৰবাত ঘৰ ভাঙি দিয়ে, কাৰোবাক কিবা জ্বলাই দিয়ে, সেইবোৰ কাৰোবাৰ কালচাৰ আমাৰ ইয়াত সংৰক্ষণ নকৰিব, ভালটো আয়ত্ব কৰিব। সেই জাবৰ মুখানি ইয়াত ভৰাবলৈ চেষ্টা নকৰিব, কাৰণ এইখন অসম হয়, সোণৰ অসম। আমি জীয়াই থাকিব লাগিব, আমি জীয়াব লাগিব, আমি ভাল কৰিব লাগিব। চৰকাৰ গঠন হ'ব, চৰকাৰে শাসন কৰিব। যোনেই যেনেকৈ শাসন কৰে, কোনোবাই ভাল কৰিব ভাল বুলি ক'ম, কোনোবাই বেয়া কৰিব সমালোচনাৰ সন্মুখীন হ'ব বা দেখুৱাই দিয়াটো আমাৰ দায়িত্ব। কিন্তু হ'ল বুলি ব্যক্তিগত আশাইজলৈকে গৈ কোনোবাই কাৰোবাৰ জীৱন ল'বলৈও কুণ্ঠাবোধ নাই কৰা। কোনোবাই একমাত্ৰ দোকানখন দি জীৱিকা নিৰ্বাহ কৰি আছিলে, আৰু তাৰ পাছতে সেই দোকানখন জ্বলাই দিয়া হৈছে। এগৰাকী মহিলাৰ যি আয়ৰ পথ আছিলে সেয়া বন্ধ কৰি দিয়া হৈছে। এয়া কি আমাৰ অসমীয়াৰ স্বভাৱ নেকি?
ইয়া কি আমাৰ ইমানকণি নলেজ নেকি আমাৰ অসমখনত এইটো পৰ্যায় পাইছেগৈ নেকি আমি এই বাহিৰৰ যিবোৰ সংস্কৃতি সেইবোৰ আমি অনুসৰণ কৰি 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 আমাৰ মগজটো গেলাই পেলাইছো নেকি এই কথাবোৰ চিন্তা কৰাৰ সময় বৰ্তমান সময়ত আজিৰ দিনটোত এই মহিলাগৰাকীৰ কাষত সকলো থকাটো জৰুৰী যিয়ে নহওক লাগিলে যোনেই নহওক অসমীয়া বিপদত অসমীয়া যোৱাটো অত্যন্ত প্ৰয়োজন কিন্তু কি কৰিব আটাইতকৈ দুৰ্ভাগ্য যে আজি অসমীয়াই অসমীয়াৰ শত্ৰুলৈ ৰূপান্তৰিত হৈছে আজি আমাৰেই মানুহে আমাৰ মানুহকে নিজৰ ভিতৰতে কুচ কাবাজ কণ্ডল লাগি ভাই ককাৰ মাজত কটামৰা কৰিবলৈ আৰম্ভ কৰিছে এই ৰাজনৈতিক বিষয়বস্তুবোৰ চিৰস্থায়ী নহয় এইবোৰ ক্ষণস্থায়ী হয়তো এই 5টা বছৰ আছে 5টা বছৰৰ পাছত কোনোবা দল নাথাকিবও পাৰে কোনোবা শাসনলৈ আহিবও পাৰে হয়তো থকাজনো থাকিব পাৰে এই কথাবোৰ এটা বেলেগ এটা ষ্টাইলত চলে এটা ৰুলত চলে এটা পৰিকল্পনাত চলে সেই বুলি নিৰ্বাচন শেষ হোৱাৰ পাছতে এনেকুৱা ধৰণৰ যুদ্ধং দেখি কিবা আখাইজমূলক প্ৰতিশোধমূলক কাম কৰিবলৈ গৈ মানুহৰ জীৱন শেষ কৰা বা মানুহৰ ব্যক্তিগত জীৱনলৈকে আক্ৰমণ কৰা বা এনেকুৱা ধৰণৰ কামবোৰ কৰি নিজকে কি জাহিৰ কৰিব বিচাৰে একাংশই বৰ্তমান সময়ত মহিলাগৰাকীয়ে কান্দি কান্দি কৈছে যে মোক যদি মতা পুৰুষ আছিলে দিনৰ পোহৰতে কিয় নজ্বলালে কিয় ৰাতি কিয় আন্ধাৰৰ সুযোগ লৈ এইদৰে জ্বলাই থৈ গ'ল মোৰ দোকানখন বৰ্তমান সময়ত দিশহাৰা হৈছে মহিলাগৰাকী আমি আইন প্ৰশাসন পুলিচ প্ৰশাসন যদি আছে গণতন্ত্ৰ কিবা আছে বুলি ভাবিছোঁ যদি আছে জীয়াই তেতিয়াহ'লে এই মহিলাগৰাকীৰ দোকানখনৰ যি কাণ্ড কোনোবাই কৰিলে যোনকেইটা দুৰ্বৃত্ত কৰিলে তাৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ আমি এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ আৰু বাস কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ নিজৰ স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ নিজৰ অধিকাৰ আছে আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ আমি নিজে কাৰোবাক সমৰ্থন কৰিব পাৰোঁ বিৰোধ কৰিব পাৰোঁ সেয়া আমাৰ অধিকাৰ সেই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি গণতন্ত্ৰক নাইকিয়া নকৰিব গণতন্ত্ৰক হত্যা নকৰিব আজি সংবাদ মাধ্যমত দেখিবলৈ পালোঁ ৰূপালী অসম যিটো ফেচবুক পেজ তাত ৰূপালী বাইদেৱে খুব সাৱলীল কণ্ঠৰে নিজৰ মতামত ৰাখে আৰু কংগ্ৰেছৰ হৈ তেওঁ প্ৰচাৰ কৰাও আমি দেখিবলৈ পাইছিলোঁ আৰু তেওঁৰ যি কণ্ঠ সেই কণ্ঠ দেখি হয়তো একাংশই ভয় খাইছে আৰু সঁচাকৈ বহুত দুখ লাগিছে তেওঁ এখন দোকান দি পেলাই জীৱিকা কৰি পেলাই তেওঁ জীৱন নিৰ্বাহ কৰি আছিলে আৰু সেই দোকানখনত অগ্নি সংযোগ কৰে কিছুমান দুৰ্বৃত্তই আচলতে ক'বলৈ গ'লে সমাজখন কোনফালে গৈ আছে গণতন্ত্ৰ বোলা আমাৰ সমাজত আমাৰ ৰাজ্যত আছেনে নে এতিয়া ৰাজতন্ত্ৰ আৰু গুণ্ডাতন্ত্ৰ চলিব মানে গণতন্ত্ৰ একেবাৰে শেষ হৈ গৈছে নেকি তেওঁ যাক ভাল নাপায় কিয় তেওঁ যাৰ পক্ষত থিয় নিদিয়ক কিয় সেইটো তেওঁৰ ব্যক্তিগত কথা সেই বুলিয়ে তেওঁৰ দোকানখন জ্বলাই দিছে সঁচাকৈ বহুত লাজ লাগে একাংশই কয় যে সোণৰ অসম বনাব এনেধৰণে সোণৰ অসম বনাব নেকি সাধাৰণ নিৰীহ লোকৰ এইদৰে হাৰাশাস্তি কৰি পেলাই ঘৰ জ্বলাই দিব দোকান জ্বলাই দিব ভগৱানৰ কৃপাত পৰিয়ালটো আছিলে আজি যদি পৰিয়ালটোৰ লগত কিবা এটা অঘটন হোৱা হ'লে কি হ'লহেঁতেন বাৰু ৰাজনীতিৰ নামত গুণ্ডাগৰ্দি কেলে ৰাজনীতিৰ জাগাত থক মানুহে চৰকাৰখনৰ বা কোনোবা ব্যক্তিৰ দুখ গুণবিলাক দেখুৱাই দিয়াটো ভুল হ'ব পাৰে নেকি সেই বুলিয়ে কাৰোবাৰ ঘৰ জ্বলাই দিব কাৰোবাৰ দোকান জ্বলাই দিব আচলতে যোনদিনাখন এগৰাকী বিশেষ ব্যক্তিয়ে কৈছিলে ফেচবুক পোষ্টত লিখিছিলে যে মাটি ভেটি ৰুটি আৰু বেটি বচাব হেনো যেতিয়া জাতিটো আঁতৰি জাতিৰ ঠাইত ৰুটি আহিলে এতিয়া ৰুটি খোৱা মানুহৰ দপদপনি বাঢ়িব আৰু আমাৰ জাতিৰ এনেধৰণৰ অৱস্থাই হ'ব আজি অসমত অসমীয়া ভগনীয়া হ'ব তাৰ বাহিৰে অন্য একো নহয় আজি অসমীয়া লোকৰে ঘৰ জ্বলাইছে বাকী কথা বাৰু নকয় যিসকলে সোণৰ অসম গঢ়াৰ কথা কয় খিলঞ্জীয়াৰ কথা কয় আজি এই মহিলাগৰাকী কোনোবা বাংলাদেশী নেকি লাজ নাই লগা অলপো যেতিয়া জাতিটো ঠাইত ৰুটি আনিলে জাতি শব্দটো গেলা আমৰ নিচিনা হৈ গ'ল গেলা আমৰ দৰে তলত সৰি পৰিলে এতিয়া জাতি কৰবাতে থাকিলে এতিয়া ৰুটি বচোৱা তেওঁলোকে মানে সংকল্প লৈছে আৰু বেটি বচোৱাৰ সংকল্প লৈছে সমান্তৰালকৈ ভাল কথা কিন্তু এইগৰাকীও মহিলা নহয় জানো এইগৰাকীও কাৰোবাৰ জীয়ৰী নহয় জানো আজি যদি পৰিয়ালটোৰ লগত যদি অঘটন হোৱা হ'লে কথা এতিয়া মানে কোনো কথা ক'ব নোৱাৰিব মানে ভয়ত মানে কম্পমান হৈ থাকিব লাগিব গণতন্ত্ৰ নাই এতিয়া গুণ্ডাতন্ত্ৰ চলিছে ভগৱান ৰামৰ নাম লৈ এইবিলাক কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে লাজ নালাগে অলপো এইদৰে দোকান জ্বলাই দিব আহিছে
সংস্থাপনটো দিবই নোৱাৰে একাংশই আৰু যেতিয়া মানুহে নিজৰ ভৰিত থিয় হৈ পেলাই কিবা এটা কাম কৰিবলৈ আগবাঢ়ে তেতিয়া এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰে মহিলাগৰাকীয়ে ৰূপালী বাইদেৱে কংগ্ৰেছক সমৰ্থন কৰিলে বুলিয়ে তেওঁ কি অপৰাধ কৰিলে কাৰোবাক মাৰিব গৈছিলে নেকি কাৰোবাৰ মুখৰ আগৰ পৰা ভাত খাজ কাঢ়ি আনি খাইছিলে নেকি এয়াই মহিলাৰ প্ৰতি সন্মান নেকি একাংশৰ এয়াই নেকি খিলঞ্জীয়াৰ প্ৰতি সন্মান এয়াই নেকি খিলঞ্জীয়াৰ প্ৰতি মৰম সঁচাকৈ সেই বিশেষ ব্যক্তিজনে জাতিটো অতৰাই যেতিয়া ৰুটি সন্নিৱিষ্ট কৰিলে তেতিয়াই আচলতে আমি সজাগ হ'ব লাগিছিলে এতিয়া ৰুটিৰ দপদপনি বাঢ়িব আৰু জাতিটো বহুত দূৰতে থাকিব জাতিয়ে যদি কিবা দুখ গুণ কিবা যদি বিভিন্ন ক্ষেত্ৰত মাত মাতে তেতিয়া জাতিৰ অৱস্থা আজি ৰূপালী বাইদেউৰ লগত যি হ'ল তেনেকুৱা ধৰণৰ হ'ব সঁচাকৈ বহুত লাজ লাগে এতিয়া গুণ্ডাতন্ত্ৰ চলিছে তাৰ বাহিৰে অন্য একো নহয় আজি ৰাতিপুৱা এটা খুব ডিষ্টাৰ্বিং ভিডিঅ' এটা পালোঁ ৰূপালী অসম তিতাবৰৰ খিলঞ্জীয়া মহিলাগৰাকীৰ এখন যি দোকান আছে সেই দোকানখন যোৱা নিশা কোনোবাই জ্বলাই দিছে তাৰে কাষৰ বাসিন্দাই কোনোবাই দেখা পোৱাৰ বাবে সম্পূৰ্ণ দোকানখন জ্বলি নগ'ল এইবিলাক কাম কোনে কৰিছে কথাটো হৈছে যে তেওঁ নিজে স্বাৱলম্বী হৈ এখন দোকান চলাই আছে তেওঁলোকৰ সন্তান আছে তেওঁলোকৰ দোকানখন জ্বলাই কি পালে যোনে এই কামটো কৰিছে আৰু তাতকৈ ডাঙৰ কথা তেখেত হাৰে হিমজুৱে কংগ্ৰেছী তেওঁ কিছুমান ভিডিঅ' বনায় সেই ভিডিঅ'বিলাকত তেওঁ হয়তো কংগ্ৰেছৰ হৈ কিছু কথা কয় মানে তেওঁ কংগ্ৰেছৰ হৈ কথা কোৱাৰ কোনো ৰাইট নাই নেকি যেনেকৈ মানুহে বিজেপিক ভাল পায় বিজেপিক ভাল পোৱা মানুহক এগৰাকীক বা এজনক যদি কোনোবাই প্ৰব্লেম কৰে ডিষ্টাৰ্ব দিয়ে সেইটোও আমি মানি নলওঁ আৰু কংগ্ৰেছক যোনে ভাল পায় বা অন্য কোনোবা দলক যদি ভাল পায় সেই দলক ভাল পোৱা মানুহক আপোনালোকে অন্যায় কৰিব নেকি কোন এইবিলাক মানুহ যিয়ে তেওঁৰ দোকানখন জ্বলাই দিলে কিহৰ চেষ্টাত কি কৰিব বিচাৰিছে কি বিচাৰে কি মানে কি লাগে কি তেওঁ ভিডিঅ' বনাইছে বনাব দিয়ক চৰকাৰটো বিজেপিৰে আছে বিজেপিক মানুহে ধাৰি ধুই ভোট দিছে ইমান ভয় খাবলগীয়াওতো নাই বা তেওঁক ভয় খুৱাবলগীয়া কিবা আছে নেকি এখনতো গণতন্ত্ৰ যদি ধ্বংস কৰিব বিচাৰিছে মানুহক ভয় খুৱাই সেইটো হ'ব পাৰিব নেকি এই গণতন্ত্ৰত মানুহে নিজৰ মন পচন্দ মতে বিজেপিক ভাল পাব পাৰে কংগ্ৰেছক ভাল পাব পাৰে তাৰপিছতে আমাৰ ৰাইজৰ দলক ভাল পাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কোনোবাই ভাল পোৱা মানুহগৰাকীক ভয় খুৱাবৰ কাৰণে তেওঁৰ কিবা এটা ক্ষতি কৰি দিব নিজে প্ৰথম মানুহ হয়তো যোনে এই কামটো কৰিছে কোনোবা মানুহে কৰিছে কোনোবা দলৰ মানুহে কৰিছে নে কোনোবাই কি উদ্দেশ্যি কৰিছে সেইটোতো আমি নাজানো যিহেতু তেওঁ কংগ্ৰেছক ভাল পায় হয়তো কোনোবা বিৰোধী পক্ষৰ মানুহ যিয়ে কংগ্ৰেছ ভাল নোপোৱা মানুহেও কৰিব পাৰে গতিকে এই বস্তুটো এনেকৈ সমাজত বিয়পাই দিয়াটো মানে বিয়পাই কি কৰিব বিচাৰিছে মেইন ডাঙৰ কথা সেইটো আৰু এইবিলাক চিন্তনীয় বিষয় আমি সকলোৱে এখন গণতন্ত্ৰত থাকোঁ আৰু গণতন্ত্ৰত সকলোৱে নিজৰ মন পচন্দ মতে কোনো দলক ভাল পাব পাৰে কাৰোবাৰ দলৰ ভিডিঅ' বনাব পাৰে গতিকে তাত কোনো বাধা নাই কোনোবাই যদি আজি বিজেপিৰ হৈ ভিডিঅ' বনাইছে সেই ভিডিঅ' বনোৱা বিজেপিৰ মানুহজনক যদি কোনোবাই অন্যায় কৰে সেইটো এটা অন্যায় সেইটো ভাল কথা নেকি সেইটোতো ভাল কথা নহয় মানুহে স্বতঃস্ফূৰ্তভাৱে কোনোবা এটা দলক ভাল পাই ভোট দিছে সেইটো স্বতঃস্ফূৰ্ত তাত ইমান এক ধৰণৰ খেলি মেলিৰ প্ৰয়োজন নাইতো যিটো আজি বেংগলৰ অৱস্থা হৈছে যিটো আজি বেংগলত কৰিছে বিজেপি জয় হোৱাৰ পিছত বেংগলৰ এই 2-3-4 দিনতে যি অৱস্থা হৈছে এইটোতো লাজ লগা কাৰবাৰ ঠিক আছে তৃণমূল কংগ্ৰেছে মাৰপিট কৰিছে তৃণমূল কংগ্ৰেছে কিবা কৰিছে তাততো এতিয়া বিজেপিৰ যিসকল তাতে কৰ্মচাৰী আছে তেওঁলোকে ভাঙচুৰ কৰি আছে ভাঙি আছে এক ধৰণৰ এটা কেঅছ এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে সেইটো নেকি মানে ক্ষমতালৈ আহি কিনে আমি এইবিলাক কৰিম সেইটো এই ধৰণৰ কথা নেকি মানে তাতকে এইটো হ'ব লাগিছিল যে আমি ক্ষমতালৈ আহিছোঁ আৰু ক্ষমতা অহাৰ পিছত আপোনালোকৰ মানুহে চাবতো যে বিজেপি অহাৰ পিছত কি ধৰণৰ কি হৈছে মাৰপিট কিহৰ কাৰণে আপোনালোকে লেনিনৰ মূৰ্তি ভাঙি দিছে
কি এই ধৰণৰ কি এইবিলাক কি বস্তু এইবিলাক শাসন কৰিব আহিছে শাসন কৰক ভালদৰে শাসন কৰক শিক্ষা দীক্ষা আপোনালোকৰ স্বাস্থ্য এইবিলাক ক্ষেত্ৰত কাম কৰক ৰাস্তা পদূলি জাকত জিলিকা কৰক মানুহে নিজেই ক'ব ন ইমান ধুনীয়া কাম কৰিছে একাংশ ভণ্ড এই চামচাগিৰি কৰা মানুহবিলাকে কিছুমান বিজেপিৰ মানে পিছফালে এই 500 টকীয়া চাহৰ লোভত দৌৰি ফুৰা মানুহবিলাকে নেতাসকলেতো জিকি পেলাই নিজৰ এটা ঠাই লৈ লৈছে তহঁতবিলাকে কি পাইছ এই ওচৰ চুবুৰীয়াৰ লগত শত্ৰুতা কৰি কি পাইছ হা এই ৰূপালী বাইদেউৰ দোকানখন তহঁতৰ নিচিনা মানুহ জাতিত তহঁতে কলংক হয় গম পাইছ নাই তহঁতৰ নিচিনা মানুহ গেলা পচাত পৰে এটা পাপিষ্টত পৰে যোনে এই দোকানখনৰ এই সৰু দোকানখনৰ গতি কৰিছে ঠিক আছে মই সবকে কোৱা নাই এই দোকানখনত যোনে জ্বলাইছে তাক কৈ আছো আৰু শুন সদায় এইটো কথাতে আছে চাফা পানীত কেতিয়াও মাছ নাথাকে গম পাইছ নাই সেইকাৰণে সৎ মানুহৰ সদায় শত্ৰু বেছি সৎ মানুহৰ লগত কোনো বন্ধুত্ব নাৰাখে কোনো কিন্তু মিছলীয়া হয় হয় নেকি নাই মই একদম নোৱাৰো সেইবিলাকৰ লগত ভণ্ড লোকৰ লগত হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ পিছত থাকে কাৰণ সিহঁতে এটা কথাত 10টা মিছলীয়া মিঠা মাতেৰে মানুহক ভুলাব পাৰে গম পাইছনে কিন্তু সৎ মানুহে কেতিয়াও লাগিলে মৰি যাব কিন্তু সঁচা কথাত সদায় জিকি যায় এদিন না এদিন সদায় সত্য মানে সাবিত হৈ যায় হয় সঁচা কিন্তু তহঁতৰ নিচিনা ভণ্ড একাংশ কিছুমান মোৰ থুৰ পৰা থুৰ নলাই তহঁতৰ কাৰণে তহঁত লেতেৰা মানুহ যাত এই দুখীয়া মানুহজনীৰ দোকানখন তহঁতে জ্বলাই পেলাই কিবা তহঁতে কি পাইছ নে তহঁতৰ যোনটো এই বিজেপি মই নাজানো ইয়াততো কৈছে বিজেপি কিয় ৰূপালী বাইদেউ কি কংগ্ৰেছৰ হৈ পেলাই কি হেৰি চলোৱাটো কি ভুল নেকি তহঁতে যেনেকে বিজেপিৰ হৈ পেলাই তহঁতে প্ৰচাৰ চলাইছে তাইও কংগ্ৰেছৰ হৈ পেলাই চলাইছে খেল এখন হাৰ জিতা হয় মাত্ৰ 5 বছৰৰ কাৰণে তহঁতে ওচৰ চুবুৰীয়াৰ লগত কিয় শত্ৰুতা কৰ তহঁতৰ যদি এই বুকুত যদি দম আছে সন্মুখত আহি পেলাই সাবিত কৰ না তহঁতে সন্মুখৰ পৰা জ্বলা ঘৰ তহঁতৰ যদি ইমানেই অকাদ সন্মুখৰ পৰা জ্বলা সন্মুখৰ পৰা কাজিয়া লাগ তহঁতে আচ্ছা বলেৰে নোৱাৰিলি কাৰণে চলেৰে কৰিছ ছি এই তহঁতবিলাকে যোনে জ্বলাইছ যোনজনে জ্বলাইছে বা যোনে জ্বলাইছে একাংশ কোনে মিলি জ্বলাইছে নে অকলে জ্বলাইছে সি জানিব মতাই যদি জ্বলাইছ তহঁতৰ এই হেৰিয়ৰো তহঁতৰ কা পুৰুষতকেও তহঁতক মই ঘিণ লাগিছে কথা ক'বলৈ আৰু কোনোবাই মাইকী এজনী জ্বলাইছ তহঁতৰ নিচিনা নিজ হেৰিয়ৰকে মানে ইমান নিজ ভৰি ৰূপালীৰ ভৰি যোগ্যও নহয় ৰূপালী এজনী ব্ৰেণ্ড হয় গম পাইছনে ৰূপালী এজনী ব্ৰেণ্ড হয় ৰূপালী অসমৰ চবে চিনি পায় ভালেই ছ'চিয়েল মিডিয়া যোগেৰে কিন্তু সৎ কথা কৈ সত্য কথা কৈ পেলাই তাই ছ'চিয়েল মিডিয়া ফালি থাকে গম পাইছা না চবৰ ওচৰত সন্মানৰ যোগ্য তহঁতৰ নিচিনা নহয় ভণ্ড 500 টকীয়া 200 টকীয়া চাহৰ লোভত পিছে দৌৰি ফুৰি দালালিগিৰি কৰি থকা তহঁতক কেইটাই চিনি পায় যোনে জ্বলাইছ কেইটাই চিনি পায় তহঁতক ৰূপালী দাসক চবেই চিনি পায় তিতাবৰ বুলি নহয় আমাৰ গোটেই অসমৰ মানুহে চিনি পায় এটা ব্ৰেণ্ড হৈ পৰিলে ৰূপালী গম পাইছ নাই আৰু এইটো কৰ্মৰ ফল তহঁতে ভুগিব পাবি যি মানুহৰ কাৰণে তহঁতে এই শত্ৰুতা আগবঢ়াইছ না সেই মানুহ যাতে সোনকালে যাতে পতন হয় থু পেলাবলৈও ঘিণ লাগিছে তহঁতক
সিহঁতৰ নিচিনা এইবিলাক অভদ্ৰ এইবিলাক জহৰামী কাম তহঁতৰ নিচিনা নিচ এইবিলাক এই কিৰা থকা মূৰত কিৰা থকা মানুহে কৰিব গম পাইছা নাই ভদ্ৰ লোকেতো ভাল ঘৰৰ মানুহেতো কেতিয়াও নকৰে যোন ভাল মানুহ হয় ন কেতিয়াও নকৰে কোনে কি কৰি আছে সেইটো চাব নাযায় সঁচা কথাটো ক'ব নোৱাৰই তহঁতে আৰু বেলেগৰ এনেকে চৰি লুকাই চুৰ কৰি তহঁতে ৰাতি 3টা বজাত দোকান জ্বলা তহঁতে যদি ইমানে যদি কাপুৰুষ হয় তেতিয়াহ'লে তহঁতে দিন দুপৰৰ বাদ দে সন্ধিয়াই তহঁতে ৰূপালী সন্মুখত জ্বলা তই কংগ্ৰেছৰ হৈ পেলাই কেলে প্ৰচাৰ চলাইছিলি বুলি সন্মুখত কাজিয়া কৰ না তাৰ পাছতহে তহঁতৰ পকৰত কেইটা হেৰি আছে তেতিয়াহে চাওঁ দম আছে আৰু গাইজ একাংশ এতিয়া কিছুমানে মোক বহুত গালি দিব মই ৰূপালী বাইদেউক ছাপোৰ্ট কৰাৰ কাৰণে তহঁতে গালি দিলে মোৰ একো আহে নাযায় তহঁতে মোৰ ভৰি এই যোনবিলাকে গালি দিয় ন মোৰ ভৰিৰ ধূলিৰ যোগ্যও নহয় মই ক'ত আছো তহঁতে ক'ত আছ কাৰণ সেইটো কাৰণে ভাবি চিন্তি তহঁতে কমেণ্ট কৰিবি আৰু ফেক একাউণ্টৰ পৰা কমেণ্ট নকৰিবি দে সন্মুখৰ পৰা ভাল নিজৰ ৰিয়েল একাউণ্টৰ পৰা কমেণ্ট কৰ গম পাইছা নাই